মৰাণত শুভমুক্তি পালে অতুল বৰুৱাৰ নতুন গান সপোনৰ আই। মৰাণৰ নিবাসী তথা খুমটাই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অতুল বৰুৱায়ে লিখা আৰু কণ্ঠ দিয়া গান সপোনৰ আই মৰাণ নতুন নগৰ স্থিত অভিষেক আবিৰ ষ্টুডিঅ'ত শুভমুক্তি কৰা হয়। এই সময়ছোৱাত সমাজকৰ্মী তথা বিভিন্ন ক্ষেত্ৰত জড়িত প্ৰফুল্ল গগৈ আৰু শিল্পী মৃত্যুঞ্জয় কৰ্মকাৰ উপস্থিত থাকে। উল্লেখ্য যে গানটো ইউটিউব চেনেল বিষ্ণুজ্যোতি প্ৰিয়ম অতুল বৰুৱা আপলোড কৰা হৈছে আৰু ৰাইজে তাত শুনিবলৈ পাব। বহাগ বিহুৰ প্ৰাকক্ষণত মুক্তি লাভ কৰা গান শুনি ৰাইজক আদৰি ল'বলৈ শিল্পীগৰাকীয়ে আহ্বান জনাইছে। আমাৰ মাজত থকা অতুল বৰুৱাদেৱে আজি এই গীত পুনৰ তেওঁ মুকলি কৰি দিছে অসমবাসীলৈ। তেখেতৰ আগতেও এটি গীত ৰাইজৰ বাবে এৰি দিছে, ৰাইজৰ সমাদৰ পাইছে। এইবাৰো বৰ সুন্দৰ গীত এটি তেখেতে মুকলি কৰিছে। এই গীতটি তেখেতে নিজৰ সুৰ দিয়া নিজৰ গীতিকাৰ। আমি সেইবোৰ ধন্যবাদ এইকাৰণে জনাইছোঁ, তেখেতে এজন 50ৰ ঊৰ্ধৰ মানুহ হ'ল যে এইটো লাইনত আহি তেখেতে যি ৰাইজক দিছে, সেইকাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমবাসী ৰাইজলৈ মোৰ এটা অনুৰোধ যে আপোনালোকে এই গীতটি আদৰি লয়। ইয়াকে কৈ মোৰ চব মন পাইছোঁ। নমস্কাৰ, মোৰ নাম অতুল বৰুৱা। মই আজি সপোনৰ আই বুলি এটি গীত মোৰ ইউটিউবৰ চেনেল বিষ্ণুজ্যোতি প্ৰিয়ম অতুল বৰুৱা এই চেনেলত দিয়া হৈছে। গতিকে সমূহ অসমবাসী ৰাইজে এই গীতটি আঁকোৱালি লৈ যায়। ইয়াৰ পূৰ্বেও মই 2024 চনত 24 তাৰিখে যাওঁ মই গাঁৱলৈ বুলি এটা গীত ৰিলিজ দিছিলোঁ আৰু অসমবাসী ৰাইজে সেই গীতটো আঁকোৱালি লৈছে। আচলতে মই আগতেও গীত গাইছিলোঁ আৰু এতিয়াও ব্যস্ততাৰ মাজত আচলতে যিহেতুকে মোৰ গীত ভাল পাওঁ, গতিকে কামবিলাক তেনেধৰণে উলিয়াই কোৱা হয় আৰু এইবাৰ এই গীতটো যথেষ্ট কামৰ মাজেৰে মই গীতটো উলিয়াইছোঁ। আৰু সপোনৰ আই মোৰ আই সোঁৱৰণত যিহেতুকে এই গীতটো মই উলিয়াইছোঁ। শুভমুক্তিৰ সময়ত সমাজত বিভিন্ন কামৰ লগত জড়িত থকা শ্ৰীযুত প্ৰফুল্ল গগৈ ডাঙৰীয়া আৰু সংগীতৰ লগত জড়িত কৰ্মকাৰ উপস্থিত আছিলে। সমাগতৰ ৰঙালী বিহু মই সমূহ ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে মই আশা ৰাখিছোঁ বিশেষকৈ এই গীতটো আই মাতৃৰ লগত জড়িত, আইৰ লগত জড়িত এই গীতটো সকলোৱে আদৰি ল'ব বুলি মই আশা ৰাখিছোঁ। সপোনত